Hello dear students, welcome to the assessment discussion. So, azir amar jitu exam kol tat asile questions from leaching and extraction. Eto chapter pora amar question asile. To yat ami hei G20 question tumaloke attempt korila tare olop discussion rakhisu. Correct answer khini tumaloke verify koribo karone mane eto video use koribo pariba. So ami directly start korisu question. So, prothom question to moi loisulu je leaching is a process of dash that occurs by extracting. Leaching enuka eta process hoy dash hey process to naam ki jitu neki occurs by extracting a substance from a solid material that has come in contact with a liquid. তাহলে কোনো এটা সলিড মেটেৰিয়েলৰ পৰা মাছ ট্ৰান্সফাৰটো হয় কলৈকে হয় লিকুইডলৈকে হয় সো সেই প্ৰসেছটোৰ নাম ক'ব লাগে সো সেই প্ৰসেছটোৰ নাম হ'ল মাছ ট্ৰান্সফাৰ অলৰেডি মই ক'লোৱে যে যেটো ট্ৰান্সফাৰ হয় সেইটো প্ৰসেছটোক আমি কি বুলি কওঁ মাছ ট্ৰান্সফাৰ বুলি কওঁ সো লিচিং ইজ এ মাছ ট্ৰান্সফাৰ প্ৰসেছ দ্যাট অকাৰ্স কি কৰে extracting a substance তাৰ পৰা কোৰ পৰা লয় from solidৰ পৰা আৰু কেতিয়া লয় যেতিয়া নেকি এই লিকুইডৰ কন্টাক্টত আহে ঠিক আছে সো এটো এটা মাছ ট্ৰান্সফাৰ প্ৰসেছ হয় কোৰ পৰা কলৈকে from solid to লিকুইডলৈকে ওকে সো এটো আমাৰ প্ৰথম কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো হল আমাৰ যে from the definition of leaching or definition পৰা যদি আমি ক'ব যাও it is clear that leaching is a process in which transfer takes place from leaching এনেকুৱা এটা process য'ত এই সেম যেটো কোৱেশ্চন আগত আলোচনা কৰিলো তাৰে সেই কোৱেশ্চনটো ইয়াত দিয়া গৈছে যে leaching এনেকুৱা এটা process য'ত নেকি কি হয় তোমাৰ এটো এটা ট্ৰান্সফাৰ process ট্ৰান্সফাৰ মানে কি হয় এটা মাছ ট্ৰান্সফাৰ কথা কৈছে ওকে takes place from কোৰ পৰা কলৈকে হয় আমি জানো যে এটো সলিডৰ পৰা লিকুইডলৈকে হয় অলপ আগত আমি পঢ়িলো যে সলিডৰ পৰা ই কি কৰে তোমাৰ লিকুইডলৈকে ট্ৰান্সফাৰ হয় মাছটো ঠিক আছে সো হেতুক আমি কি বুলি কওঁ সলিড টু লিকুইড ট্ৰান্সফাৰ বুলি কওঁ Next আছে extraction can be used to extract something তো extraction যেটো process আছে এটো আমি ইউজ কৰিব পাৰো extract কৰিবৰ কাৰণে কিবা কিবি তো তলত কি দিছে যে লিকুইডৰ পৰা from কি কৈছে মানে পৰা মানে লিকুইডৰ পৰা কৰিব পাৰো সলিডৰ পৰা কৰিব পাৰো নে আমি both liquid and solid কৰিব পাৰো বা কোনো এটাৰ পৰা কৰিব নোৱাৰো এটোটো হ'বই নোৱাৰে হয়তো লিকুইড সলিড তিনিটা এটা হ'ব লাগিব এতিয়া যদি কোনোবাই জানা মানে যদি ডেফিনিশনটো মনত আছে এক্সট্ৰাকশনটো both solid and liquidৰ কাৰণে প্ৰযোজ্য হয় ঠিক আছে সো তাৰ কাৰণে কেতিয়াবা এক্সট্ৰাকশনক লিকুইড এক্সট্ৰাকশন বুলিও কোৱা হয় যেতিয়া কেৱল আমি লিকুইডৰ কথা কওঁ ঠিক আছে আৰু যেতিয়া সলিডৰ লগত কওঁ তেতিয়া আমি সলিড লিকুইড এক্সট্ৰাকশন বুলি কওঁ হেহে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব both liquid and solid ঠিক আছে both liquid and solid would be the correct answer for extraction তো এক্সট্ৰাকশন আমি লিকুইডৰ পৰা কৰিব পাৰো সলিডৰ পৰা কৰিব পাৰো from the given below diagram number dash ইয়াৰ কোনটো নম্বৰে প্ৰথমত কি বুজাইছে লোৱাৰ ডেন্সিটি লিকুইড বুজাইছে আৰু কোনটো নম্বৰে হায়াৰ ডেন্সিটি লিকুইড বুজাইছে তো ইয়াৰে আমি যেতে ডায়াগ্ৰামটো চাম তো ইয়াত কি কৰিছে এটা লিকুইড এক্সট্ৰাকশন এটা ডায়াগ্ৰাম দিছে যত নেকি লিকুইড নম্বৰ 1 আৰু লিকুইড নম্বৰ 2 দ্যাট মিন্স দুটা মাত্ৰ লিকুইড আছে বুলি ইয়াত কৈ আছে তাতকে বেছি নাই সো যেহেতু 1 নম্বৰ 2 ইয়াত আছে এটো জাস্ট এটা অলপ কনফিউজন কৰিবৰ কাৰণে দিছে যে এটো হয় নেকি এটো জাস্ট এটা তোমাৰ এই যেটো তোমাৰ হেৰি আছে ভেসেলটো আছে এয়াৰে হে এই বাউন্ডাৰীটোৰ বিষয়ে হে এটো কৈছে সো আমাৰ ইয়াত মাত্ৰ দুটা লিকুইড আছে সো এই লিকুইড দুটাৰ মাজত কোনটো ডেন্সিটি বেছি কোনটো ডেন্সিটি কম তো যেটো ডেন্সিটি বেছি হয় হেতু তলত থাকিব আমি জানো আৰু যেটো ডেন্সিটি কম হয় হেতু ওপৰত থাকিব ঠিক আছে সো এতিয়া যদি আমি ক'ব যাও তানে লিকুইড 1 যাক আমি নামকৰণ কৰিছো 2 ৰে আৰু লিকুইড 2 যাক নামকৰণ কৰিছো 3 ৰে দ্যাট মিন্স 2 ডেন্সিটি টু লো হ'ব আৰু তোমাৰ 3 ডেন্সিটি টু তোমাৰ হাই হ'ব তেতিয়া হলে ইয়াৰ কারেক্ট আনসারটো হ'ব প্ৰথমত যে ইন্ডিকেটস লোৱাৰ ডেন্সিটি টু হল 2 আৰু হায়াৰ ডেন্সিটি টু হল তোমাৰ কি 3 দ্যাট মিন্স ইয়াৰ কারেক্ট অপশনটো হ'ব 2 and 3 তো আমি একবাৰো যে 2 and 3 যত আছে হেতু হ'ব আমাৰ কি তোমাৰ কারেক্ট আনসার Next, dash involves the distribution of desired substance between two phases of matter. It is two phases of matter hole ki hobo lagibo solid liquid hona noy. To two phases of matter majot jetia distribution bujabo. Tetia tomak ki hobo two phase hona. Tetia hole amar liquid solid ta mane liquid pare solid liquid pare. Hetu eta gol then লিকুইডৰ যেতিয়া দুটা ফেজ থাকিব লিকুইডৰে যেতিয়া অলপ আগতে আমি আলোচনা কৰিলো এই যেটো লিকুইডৰে দুটা ফেজ থাকিব ঠিক আছে লিকুইডৰে যেতিয়া দুটা ফেজ থাকিব এই দুটা যেতিয়া ডিস্ট্ৰিবিউশন বুজাব হেতু হ'ব আমাৰ কি হত এক্সট্ৰাকশনত হ'ব ঠিক আছে এক্সট্ৰাকশন এটো এটা তোমাৰ লিকুইড এক্সট্ৰাকশন প্ৰসেস এটো সো তলৰ যেটো কোৱেশ্চনটো আছে হেতু আমাৰ কি হ'ব এক্সট্ৰাকশন অপশনটো কারেক্ট হ'ব সো আৰু যেহেতু আমি যেখিনি নোটস তোমালোকক দিছো সেই নোটসৰ ওপৰতে বেস কৰি মই কোৱেশ্চনখিনি বনাইছো দ্যাট ইজ ওয়াই আমি ইমান ডিপলি ডিসকাশন কৰা নাই জাস্ট কারেক্ট আনসাৰটো আমি ফাইন্ড আউট কৰি আছো
সো দ্যাট তোমালোকে এই বস্তুখিনিক হেৰি কৰিব ভেৰিফাই কৰিব পাৰা সো লিকুইড এক্সট্ৰাকশ্যন ইজ অলছ' ন'ন এজ তো কোনে এইটো মনতে ভাবি লোৱা লিকুইড এক্সট্ৰাকশ্যনক আমি আৰু কি নামেৰে জনা যাওঁ ওকে সৰি সলিড লিকুইড এক্সট্ৰাকশ্যনক আমি আৰু কি নামেৰে জানো সেইটো হ'ল আমাৰ কি লিচিং ঠিক আছে কাৰণ লিচিঙত তোমাৰ সলিড আৰু লিকুইড থাকিব পাৰে ওকে বাকি থাকিব নোৱাৰে কিন্তু যেটো এক্সট্ৰাকশ্যন আছে তাত লিকুইডো হ'ব পাৰে বা সলিড লিকুইডো হ'ব পাৰে দ্যাট ইজ ওয়াই ইয়াত মানে আমাৰ অলপ আগতে যেটো কোৱেশ্চন আছিলে সেই কোৱেশ্চনটোত আমি এটো পাইছো ওকে সো ইয়াত কি কৈছে যে সলিড লিকুইডটো কোনটোৰ কাৰণে হয় অনলি সলিড লিকুইড যদি সলিড লিকুইড প্লাস লিকুইড দিয়া থাকিলে হয় তেতিয়া হলে আমাৰ শুদ্ধটোটো হল হয় এক্সট্ৰাকশ্যন কিন্তু যেহেতু অনলি সলিড এন্ড লিকুইডৰ কথা কোৱা হৈছে তেতিয়া হলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লিচিং Which of the following are the factors which influence the rate of leaching? তলৰ কোনবোৰ মানে প্ৰভাৱ পৰিব পাৰে কিহত তোমাৰ ৰেট অফ লিচিংত প্ৰভাৱ পেলাব পাৰে কোনবোৰ কাৰকে এই যিবিলাক দিয়া আছে এইবিলাকৰ কোনবোৰে তোমাৰ প্ৰভাৱ পেলাব পাৰে সো পাৰ্টিকল সাইজে এটো আমি পাইছো টেম্পাৰেচাৰ ঠিকে আছে এজিটেশন ঠিকে আছে দ্যাট মিন্স হোৱাট এই তিনিটা কাৰেক্ট হয় ইয়াৰে আমি তিনিটা পাইছো ওকে সো ইয়াৰে কাৰেক্ট আনসাৰটো যিকোনো এটা দিলেতো হ'ব ন সিলেকশন কৰিব লাগিব তুমি সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অল অফ দা এবভ ঠিক আছে It will be our correct answer. Series of perforated baskets can be found in which type of extraction? So, series of perforated baskets. Perforated মানে যত বিন্ধা আছে এই বাস্কেট বিলাক আৰু আমি জানো যে যেটো বলম্যান এক্সট্ৰাক্টৰ আছে এই বলম্যান এক্সট্ৰাক্টৰক আন এটা নাম দিয়ে কি বাস্কেট এক্সট্ৰাক্টৰ বুলি কোৱা হয় ঠিক আছে বাস্কেট এক্সট্ৰাক্টৰ বুলিও কোৱা হয় দ্যাট মিন্স ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব বলম্যান এক্সট্ৰাক্টৰ আৰু ইয়াত কি থাকে তোমাৰ যিবিলাক বাস্কেট থাকে সেইবিলাকৰ মানে তলত কি থাকে তোমাৰ পাৰফৰেশন থাকে ঠিক আছে অলপ কিছুমান বিন্ধা থাকে সো এটো হল আমাৰ কারেক্ট আনসার টু বলম্যান এক্সট্ৰাক্টৰ It consists of short vertical cylindrical tank and divided into compartments. So ইয়াৰে তলৰ কোনটো ইকুইপমেন্টৰ কথা কোৱা হৈছে হেতু আমি উলিয়াব লাগে সো বিভিন্ন মানে বহুত কেইটা কম্পাৰ্টমেন্টত ডিভাইড কৰা আছে সো আমি জানো যে হেতুৰ কাৰণে কোনটো আছিল each compartment is provided with a hinged perforated bottom that supports the seed and drains the solution so কোনটো the statement is true for এই যেটো যেখিনি কোৱা গৈছে এখিনি সত্য হয় কাৰ কাৰণে তলৰ কোনটো ইকুইপমেন্টৰ কাৰণে সো আমি জানো যে 18টা কম্পাৰ্টমেন্টত ভাগ কৰা গৈছে যেটো হেতু হল আমাৰ কি ৰটোসেল এক্সট্ৰাক্টৰ দ্যাট মিন্স আৰু শৰ্ট ভাৰ্টিকেল হয় আৰু ইয়াৰ কিছুমান কম্পাৰ্টমেন্টত ভাগ কৰা হৈছে ঠিক আছে সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ৰটোসেল এক্সট্ৰাক্টৰ Here compressed air is used for agitation so agitation purpose কোন টুট হৈছিলে আমি জানো মিক্সাৰ সেটলাৰ বগেৰা বা এনেকুৱা ধৰণৰ কিছুমানত এজিটেশন ইউজ কৰা হৈছিল বাট ইয়াত compressed air কোড ইউজ কৰিছিল আমি ঠিক আছে it consists of a cylindrical tank with a conical bottom আমি পাইছিলো কোড পাইছিলো হেতু লাগে আমাৰ it is frequently used in the metallurgical industries okay আৰু ইয়াক সঘনাই ইউজ কৰা হয় কোড মেটালাৰ্জিক্যাল ইন্ডাষ্ট্ৰিত ইট ইজ অপাৰেটেড ইন এ ব্যাচ ওয়াইজ আৰু ইয়াক ব্যাচ ওয়াইজ ফ্যাশনত ইউজ কৰা যায় মানে কন্টিনিউয়াছত কৰা নাই এন্ড thus provides a single leaching stage আৰু হেহে তাৰ কাৰণে সিঙ্গল লিচিং স্টেজ কৈছে তাৰ মানে ইয়াত যিখিনি ইনফৰমেশন দিছে এই ইনফৰমেশন কি কাৰ কাৰণে প্ৰযোজ্য হেতু হল আমাৰ পাচুকা ট্যাঙ্ক আমি জানো যে যেটো পাচুকা ট্যাঙ্ক হেৰি কনিকেল হয় ইয়াত আমাৰ কি কৰা হয় কম্প্ৰেসড এয়াৰ ইউজ কৰা হয় সো এই গটেখিনি যিখিনি কথা কোৱা হৈছে হেতু মিলি যায় কাৰ লগত পাচুকা ট্যাঙ্কৰ লগত আৰু হে ইয়াত যি কিটা অপচন দি আছে গটেখিনি তুমি জানিলেহে শুদ্ধকৈ ইয়াত উত্তৰটো তুমি কৰিব পাৰিবা যে ইয়াৰে কোনটোৰ কাৰণে আটাইতকৈ বেছি প্ৰযোজ্য হয় এই ইকুইপমেন্টৰ নামটো আমি জানিব লাগে এতিয়া এই যেটো ইকুইপমেন্টটো দিছে ইয়াৰ নামটো কি হ'ব সেই বস্তুৰ আমি উলিয়াব লাগে সো পাৰফৰেটেড ইয়াত এই লন্ডাৰ দিয়া আছে এয়াৰ এপিনৰ পৰা ওলাই আছে আউটলেট আছে লিফটিং আৰ্মস কিছুমান আছে ওকে চেইন আছে কিছুমান লোৱাৰ আৰ্ম আছে সো এইবিলাক বস্তু কোনটোত থাকে আৰু আমি যেহেতু এইবিলাক আলোচনা কৰিছো ইয়াৰে যেটো ডায়াগ্ৰামটো এটো কোনটোৰ লগত মিল আছে হেতু হল আমাৰ ডৰ এজিটেটৰ সো এটো আমি জুনে পাইছো মানে জুনে ড্ৰ কৰিছা হি আৰামছে এটোৰ আনসাৰটো দিব পাৰিবা সেই কাৰণে ডায়াগ্ৰামো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে সো মই ইয়াত এটো কাৰণে দিছো যদি তুমি এই ডায়াগ্ৰামটো তুমি যদি আঁকিব পাৰা দ্যাট মিন্স ইউ ক্যান নেম দিস ডায়াগ্ৰাম অলসো ওকে আৰু এটো তোমাৰ ফাইনাল এক্সামটো হেল্প কৰিব সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব ডৰ এজিটেটৰ liquid extraction utilizes differences in এতিয়া liquid extraction এ কোনটোৰ ওপৰত বেস কৰি extraction to হয় মানে separation to হয় differences in dash of components to effect separation যে যিবিলাক আমি সেপাৰেট যে কৰো liquid extraction ওকে আমি যে সেপাৰেট যে কৰো যে দুই ধৰণৰ ফেজ থাকিলে সেপাৰেট যে কৰো সেই সেপাৰেট যে হয় কিহৰ ওপৰত বেস কৰি হয় হেতু হয় তোমাৰ কিহৰ ওপৰত বেসিক্যালি ফৰ লিকুইডৰ কাৰণে হেতু হয় তোমাৰ কি সলিউবিলিটিৰ লগত সলিউবিলিটি
কিমান হয় তাৰ মানে যেহেতু আমি এটা লিকুইডত এটা বস্তু মিহলি হৈ আছে আন এটা লিকুইড আমি দিম তাক এই যিখিনি তোমাৰ সলিড কম্পোনেন্টখিনি আছে এটুক আমি বেলেগ এটা লিকুইডলৈ লৈ আহিব লাগে তেতিয়া হলে আন এটা ফেজ হৈ যাব তো এই যেটো লিকুইডত যে আহিব হেতু ডিপেন্ড কৰিব সলিবিলিটিৰ লগত এই যিখিনি সলিড কম্পোনেন্ট আছে এই যেটো নতুন আমি নিউ যেটো লিকুইডটো দিলো এই লিকুইডৰ লগত কিমানখিনি মিহলি হ'ব পাৰে নোৱাৰে তাৰ ওপৰত বেছ কৰিব মানে যে কিমানখিনি ইয়াৰে সেপাৰেশনটো ইফেক্টিভ হ'ব সেই বস্তুটো ডিপেন্ড কৰিব আৰু তাৰে যেটো মূল কথা হেতু হল তোমাৰ সলিবিলিটি ওকে মিহলি হৈ যোৱাৰ যেটো গুণটো from the final extraction step number dash denotes extract phase ইয়াৰে তা মানে এই যিকিটা নাম্বাৰ দি আছে 1 2 and 3 ইয়াৰে কোনটোৱে extract phase বুজাই আছে আৰু কোনটোৱে তোমাৰ refinate phase বুজাই আছে তো প্ৰথমত আমাক লাগে extract phase দেন আমাক লাগে refinate phase তো যদি কোনোবাই মনত ৰাখিছে এতিয়া লাগে যে phase separation হয় লিকুইড এক্সট্ৰাকশনত তেতিয়া হলে আমাৰ দুটা ফেজ বনে যায় নরমালি ওকে দুটা ফেজ বনিলে এটা তো তোমাৰ কি হৈ যায় ওপৰটো হয় এক্সট্ৰাক্ট আৰু তলৰটো হয় তোমাৰ কি refinate ओके तो तार कारण আমি কি পালো এক্সট্ৰাক্টৰ কাৰণে পালো 1 আৰু 2 ৰ কাৰণে পালো কি ৰেফিনেট তো আমাৰ প্ৰথম হলিছে এক্সট্ৰাক্ট 1 and 2 হল ৰেফিনেট দ্যাট মিন্স ইয়াৰ কারেক্ট আনসাৰ টো হ'ব 1 and 2 এতিয়া 3 টো কি কাৰণে দিছে 3 টো হল এটা ইন্টাৰফেস ওকে 3 টো একচুয়ালি নাথিং বাট ইন্টাৰফেস দুটাৰ ইন্টাৰফেসৰ বিষয়ে কথা কৈছে বিকজ আকৌ তোমালোকে হদিবা যে 3 টো কিয় আমাক পাজল লগাবৰ কাৰণে দিলে কিন্তু সোৱা 3 যেটো কাৰ্সিনো আছে হেতু কিন্তু এই ইয়ালৈকে আহি পোৱা নাই হয় না নহয় অনলি এই লাইনলৈকে আবদ্ধ আছে কিন্তু 1 টো ডাইৰেক্ট ইয়াৰ ভিতৰলৈ সোমাই গৈছে আৰু 2 টো ইয়াৰ ভিতৰলৈ সোমাই গৈছে সো এটো বুজাব খুজিছে যে এই দুটাৰ মাজত যেটো তোমাৰ লাইনটো দিয়া গৈছে এটো আসলতে কি হয় এটা ইন্টাৰফেস হয় ওকে সো ইয়াৰ কারেক্ট আনসাৰটো হ'ব তোমাৰ কি 1 and 2 ওকে 1 and 2 হ'ব ইয়াৰ কারেক্ট আনসাৰ A typical liquid extraction operation may be described as consisting of the following steps. Find out the correct sequence. এতিয়া liquid extraction যেতিয়া processটো আমি কৰো তাৰে কিছুমান steps কিছুমান আছে সেই step কেটাৰ correct মানে sequence টো ক'ব লাগে ওকে যেনেকৈ আমি চাহ বনাওতে পানী লও দেন চেনি বা গাখীৰ লও দেন আমি কি কৰো চাকনিৰে সেকি দিও ওকে চাহপাত চেনি এইবিলাক মাজতে দিও আমি তো ইয়াৰে যেটো সিকোয়েন্স আছে এনেকুৱাটো নহয় না যে আমি চাহপাতখিনি আগত দিও সো এই বস্তুটো মানে কোৱা হৈছে যে ইয়াৰে যেটো লিকুইড এক্সট্ৰাকশন আছে সেইটোৰ প্ৰসেসটো কেনেকৈ আগবাঢ়ো তো লিকুইড এক্সট্ৰাকশনত আমি প্ৰথমত কি কৰো কন্ট্ৰাক্টিং কৰাও মানে এটা লিকুইডৰ লগত আন এটা লিকুইডক আমি কন্ট্ৰাক্টিং কৰাও বেলেগ এটা লিকুইড আমি ইয়াত কন্ট্ৰাক্ট কৰাও দেন সেপাৰেশন হয় দেন ইয়াত তোমাৰ কি হয় দুই ধৰণৰ ফেজ বনি যায় এটা মানে এক্সট্ৰাক্ট হৈ যায় আন এটা তলত থাকি যায় যেটো আমি কলো এক্সট্ৰাক্ট এন্ড ৰেফিনেট এন্ড ফাইনালি ৰিমুভেল হয় আমি এনেকৈ উলাই লও বা হয়তো ওপৰৰ পৰা এনেকৈ উলাই লও হেতু পিছৰ কথা বাট ৰিকভাৰি ইয়াতো ৰিমুভেল হয় সো এইটো হল প্ৰপাৰ সিকোয়েন্স অফ তোমাৰ কি হয় এই লিকুইড এক্সট্ৰাকশনৰ ওকে তো তোমালোকক কনফিউজ কৰিবৰ কাৰণে সেপাৰেশন দিব কন্ট্ৰাক্টিং দিব দেন ৰিমুভেল মানে উলটা কৰি দিব তোমালোকে কাৰেক্টটো উলাব লাগে সো সিম্পল কথা প্ৰথমত আমি মিহলি কৰিম দেন তাৰ পৰা সেপাৰেশন কৰিম এন্ড দেন উই উইল ৰিমুভ ইয়াতো ৰিকভাৰি কৰিম তাৰ পৰা ঠিক আছে এটো হল আমাৰ কাৰেক্ট সিকোয়েন্স এ ড্যাশ ইজ আ সিঙ্গল স্টেজ এক্সট্ৰাকশন ডিভাইস it is provided with charging nozzle at the top charging nozzle important khini ami highlight kori lisu and a discharge connection kota se to discharge connection and provided with a side glass আছে কোট বটমত তো এটো আমি কোট পাইছিলো হেতু আছিল আমাৰ কি মিক্সাৰ সেটলাৰত আমি পাইছিলো মিক্সাৰ সেটলাৰত এটা সিঙ্গল স্টেজ এক্সট্ৰাকশন ইউনিট হয় তো প্ৰথমত তুমি জানিব লাগিব যে সিঙ্গল স্টেজ কোন কেটা হয় তাৰপৰ তুমি বাছি উলিয়ালা দেন আহিলে তোমাৰ যে ইট ইজ প্ৰভাইডেড উইথ এ চাৰ্জিং নজল কাৰ থাকে মিক্সাৰ সেটলাৰত থাকে আৰু সাইড গ্লাস কোড দি আছে আৰু আমি এটো কিহৰ বেজত কৈ আছো যিখিনি তোমালোকক নোটস দিয়া গৈছে তাৰ ওপৰত বেস কৰি কৈ আছো বিকজ মই বেলেগৰ পৰা কোৱেশ্চন দিলে তোমালোকে কেনেকৈ জানিবা সেইখিনি তো পঢ়াই হোৱা নাই হয় না নহয় সো যিখিনি দি আছো তোমালোকক পঢ়োৱাৰ পৰা মই কোৱেশ্চনখিনি কৰিছো সো মই সেই হিচাপতে আনসাৰখিনিও আলোচনা কৰি আছো ওকে সো ইয়াৰ কাৰণে প্ৰপাৰ আনসাৰটো হ'ব মিক্সাৰ সেটলাৰ dash provides large interfacial area for the phase contacting and cause the drop to coals and reform etu distillation chapter to same question asile je large interfacial area kontu die ami directly hetu jam hetu hola amar ki packed tower ot ami ki disilu tumi mane large interfacial area to ami pau yat packed tower so yare jete large interfacial area dekhiba mane sokomodi packed tower hobo baki kitatke thik ase so large interfacial area kot hoy tuma packed tower ot poa jay dash are operated into two distinct ways either light phase or heavy phase may be dispersed so etu tumar directly to mind ot thakibo lagibo tetia tumi koribo pariba yar শুদ্ধত্বটো দু ধৰণে কৰিব পাৰো এটা হল লাইট ফেজ ডিসপাৰ্সত থাকিব নাইবা হেভি ফেজ ডিসপাৰ্সত থাকিব আৰু এটো হ'ব আমাৰ কি স্প্ৰে টাৱাৰত আমি এই ধৰণৰ কৰিব পাৰো
হয়তো আমি লাইট ফেজটোক ডিসপাৰ্জত ৰাখো নাইবা হেভি ফেজটোক ডিসপাৰ্জত ৰাখিব পাৰো হেতু হল আমাৰ স্প্ৰে টাৱাৰ তলৈ ইকুইপমেন্টৰ নাম দিব লাগে সো ইয়াত দিয়াই আছে সো তোমালোকে সিম্পলি জাস্ট আনসাৰটো উলিয়াবৰ কাৰণে কিছুমান পইণ্টছ আছে সেই পইণ্টখিনি চালে হল এই ইকুইপমেন্টৰ নাম দিছে ৰটৰ ডিস্ক দিয়া আছে মাজতে ওকে মই যিকেইটা চালো তাৰে মাজত ৰটৰ দিয়া আছে ষ্টেটৰ দিয়া আছে মোৰ নামখিনি উলিয়াবৰ কাৰণে তো এটো হ'ব আমাৰ আৰডিসি ওকে এটো আমাৰ আৰডিসি টো হ'ব এটো হ'ব rotating disc contactor ওকে এটো হ'ব আমাৰ rotating disc contactor কাৰণ অলৰেডি ৰটৰ ডিস্ক বগেৰা দিয়াই আছে বাকি সব তো প্ৰায় সেমে থাকে সবৰ কাৰণে তো rotating disc ইয়াত এক্সট্ৰাকে দিয়া আছে দ্যাট ইজ ওয়াই ইয়াৰ নাম rotating disc contactor from the following equipment reciprocating pump is used ইয়াত reciprocating pump কোনটোত ইউজ কৰা হয় তলত যিকিটা দিয়া আছে ইয়াৰে কোনটোত কৰা হয় পালস ক্ৰিয়েট কৰিবৰ কাৰণে reciprocating pump ইউজ কৰিছিলো ক'ত পালস কলমত ঠিক আছে সো আমাৰ কাৰেক্ট আনসাৰটো হ'ব পালস কলম ইজ দা ৰাইট আনসাৰ perforated tray or plate is also known as perforated tray যেটো হয় হেতু হল বিন্ধা থকা যিবিলাক ট্ৰে হয় তো সেই ট্ৰেটোক আন এটা নামেৰে জনা যায় sieve মানে হল সালনি টাইপৰ মানে ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব sieve tray perforated tray or plate ইয়াক আন এটা নামেৰে জনা যায় হেতু হল আমাৰ sieve tray ইয়াতো sieve plate সো এইকেইটা আছিল আমাৰ কাৰেক্ট আনসাৰখিনি সো তোমালোকে এখিনি নিজে ভেৰিফাই কৰি লবা কিমানটা তোমালোকৰ শুদ্ধ হল নহল এন্ড তোমালোকে এইকেইদিন ভালদৰে পঢ়া বিকজ এক্সাম ইজ ভেৰি নিয়াৰ সো thank you so much